আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আছোঁ। নতুন ৰেচিপি নহয় আৰু পুৰণাই, আগতে মই কৰিয়ে থাকোঁ, কিন্তু সেইটো মই দিয়া নাছিলোঁ। আজি মই এতিয়া বনাবলৈ লৈছোঁ। এইটো হৈছে প্লামৰ জাম। প্লামখিনি এনেকৈ ইয়াত দি দিলোঁ। এটা লৰাই থ'ব লাগিব। প্লামটোৰ ৰংটো বৰ ধুনীয়া হয়। এনেকৈ দি থ'ব, একো দিব লাগে, ঘিউ চিউ একো কথা নাই, খালি এনেকৈ দি লৰাই থাকিব লাগিব। লৰাই উতলিলে আৰু অকণমান লৰাই দিলে ভাল। নিমখ চিমখ দিব নালাগে, নিমখটো দিলেও মানে নিমখটো বেছিকৈ ওলাই গ'লে টেষ্ট নালাগে। ইয়াতে চেনি দিছোঁ, এইফালে অকণমান চেনি বেছিকৈ লাগিব, কাৰণ প্লামকেইটা হৈছে অকণমান কেঁচা টাইপৰ, অকণমান টেঙাটো বেছি, সেইকাৰণে অকণমান চেনি মই দিলোঁ। সেয়া বেছি সময় নালাগে আৰু পটককৈ হৈ যায়। ৰসটো উলিয়াই থৈছিলোঁ প্লামকেইটা সিজাই পেলাই, মিক্সিত পিচি পেলাই ৰস উলিয়াব পাৰি, মিক্সিটো বেয়া হৈছে সেইকাৰণে মই সিজাই ল'লোঁ। লৈ পেলাই এতিয়া কেৰাহীত উতলাই দিছোঁ। ইয়াতে অকণমান চেনি দি দিলোঁ আৰু এই চেনিটো ডাঠ হৈ আহিলেই মানে থৈ দিব পাৰিম আৰু বেছি সময় নালাগে, কম সময়তে হৈ যায়। এই প্লামৰ ৰংটো ইমান ধুনীয়া লাগে। বজাৰৰ পৰা কেইটামান প্লাম আনিছিলে, তাকে বোলো দুটামান কেঁচাই খোৱা হ'ল আৰু কেইটামান মই এতিয়া জাম বনাই দিম। জামটো লুচিৰ লগত, কেতিয়াবা ৰুটিৰ লগত একো নাথাকিলে খাই ভাল লাগে। আৰু উতলি আছে, চেনিটো যেনিবা অকণমান আঠা আঠা হৈ গ'লে তেতিয়া নমাই থ'ব লাগিব। তাতে মই ইলাচি কেইটামান দি দিম। ইলাচি গুচাই থৈছোঁ গুটিকেইটা। উতলিছে, ইমান ধুনীয়া লাগে, ৰংটো বৰ ধুনীয়া হয়। আগতে মই দিছোঁ, মধুৰি জেলি বনাইছিলোঁ, সেইটো ৰেচিপি দিছোঁ। আপোনালোকে আদৰি লৈছে, আপোনালোকে আদৰি লোৱাৰ কাৰণে মই আজি আগতেও অনুপ্ৰাণিত হৈছোঁ হৈ পেলাই। মই সেইকাৰণে আজি দুদিনমান ৰেচিপি দিয়া নাছিলোঁ, ইমান গৰম পৰিছে। আজি গৰমো আছে, তথাপিও অকণমান প্লামকেইটা যে বজাৰৰ পৰা আনিলে মনটো মানে গ'ল আৰু যে নহয়, মই অকণমান এখন গেছো লেতেৰা হৈ আছে, কাম কৰি আছোঁ যে গেছ অকণমান লেতেৰা হৈ আছে। ভাবিলোঁ পটককৈ অকণমান কিবা এটা বনাই দিওঁ, বস্তু থাকিলে পটককৈ কৰি দিব পাৰি, নাথাকিলেহে চিন্তা কি বনাম কি বনাম। আৰু মই এইবোৰ বনোৱাত অকণমান চখ আছে যে, মানে গৰম চৰম আৰু চিন্তা কৰি থকা নাই, অকণমান বনাইছোঁ, বনাই ভিডিঅ'টোতে ৰেচিপিটো মই শ্বেয়াৰ কৰিম। এয়া হৈয়ে যাব। এতিয়া অকণমান আঠা আঠা হ'লেই নমাই থ'ব লাগিব, লৰাই থ'ব লাগে, খালি চেনটো পটককৈ ধৰি যায়। অকল প্লামৰ ৰসখিনিহে, বাকীটো বেলেগ বস্তু নাই ইয়াত। ৰংটো কিমান ধুনীয়া হৈছে চাওকচোন, খাবলৈও ভাল লাগে। আমাৰ বাকীবিলাকে ইমান মিঠা নাখায়, মই আকৌ ঘৰত বনোৱা এইবিলাক বস্তু ভাল পাওঁ খাই পেলাই। দোকানতো মানে অলপ হেৰিও দিয়ে, কিবা কেমিকেল চেমিকেল মিলাই চাগে আৰু বেছি টেষ্টি হয়। চেনি অকণ আৰু দি দিছোঁ, মানে প্লামটো বহুত টেঙা যে, সেইকাৰণে অকণমান চেনি খাব লাগিছে। গুড় দিও বনাব পাৰি, গুড় দি বনালে অকণমান ৰংটো ক'লা ক'লা নিচিনা লাগিব। এতিয়া মই চেনি দিছোঁ কাৰণে ৰংটো অকণমান প্লামৰ কালাৰটো আহি গৈছে। ইমান ধুনীয়া লাগিছে চাওকচোন, ৰংটো কেনেকুৱা ধুনীয়া হৈছে, দেখিয়ে খাওঁ খাওঁ লাগিছে।
এয়া হৈয়ে গ'লগৈ আৰু বেছি সময় নালাগেতো, কম সময়তে হৈ যায়। হ'ব এতিয়া, অকণমান ডাঠ হ'লে মই নমাই থ'ম। এয়া হৈ গ'ল এতিয়া। কেইবাদিনো একো এটা দিয়া নাই কাৰণে আজি আকৌ এইটো ৰেচিপি বনাইছোঁ। গতিকে এইটো কেনেকুৱা হৈছে, দেখাটো ধুনীয়া লাগিছে, খাবলৈও চাগে বেয়া নহ'ব, ভালেই হ'ব। খালি অকণমান জামটো টেঙা টেঙা মিঠা নিচিনা হ'ব আৰু, কাৰণ হেৰিকেইটা বৰ নৰাবগীকেইটা, প্লামকেইটাক নৰাবগী বুলি কওঁ। সেইটো হেৰি টেঙা মিঠা মানে অকণমান কেঁচা আছিল যে, সেইটো কাৰণে। এইখিনি হৈয়ে গৈছে। অকণমান জুইটো গেছটো কমাই দিছোঁ আৰু অকণমান তুলি অফ কৰি থ'ম। মই ইয়াতে হৈ গ'ল। ইয়াতে মই ইলাচি গুটি দুটামান গুচাই থৈছিলোঁ, তাকো দি দিছোঁ। ইলাচি দিলে মানে গোন্ধটো ধুনীয়া আহে, ইলাচি গোন্ধটো আহিলে ভাল লাগে। এনেই মই অইন জাম বনালে মানে টেঙা নহ'লে তেতিয়া মই অকণমান নেমু টেঙা চেপি দিওঁ, দিলে তেতিয়া জামটো ডাঠ হৈ যায়। আৰু ইয়াত নেমু টেঙা দিবই নালাগে, কাৰণ এনেও প্লামখিনি টেঙা হৈ আছে, প্লামখিনি টেঙা, সেইকাৰণে নেমু টেঙা দিয়াৰ কোনো দৰকাৰ নাই। গতিকে মই এতিয়া জামেয়া হৈ গ'ল। গতিকে এইয়া চব ধুনীয়া হৈ গ'ল, ইমান ধুনীয়া হৈছে কালাৰটো, দেখিয়ে ভাল লাগিছে। দেখিয়ে খাওঁ খাওঁ লাগিছে, মানে ইমান ধুনীয়া লাগিছে। গতিকে আপোনালোকৰ এনেকৈ বহুতে বনাই চাগে, কিন্তু মই ৰেচিপিটো দিয়া দেখা নাই। দিলেহে মানুহে জানিব মানে কেনেকৈ বনাইছে, কি কথা। গতিকে এইটো আজি জামৰ ৰেচিপি হৈ গ'ল। আপোনালোকে চাই আদৰি ল'ব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ পালেহে মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিব পাৰিম। আজিলৈ বাই বাই।